গুৱাহাটী কামৰূপ জিলা কংগ্ৰেছ কমিটিয়ে আজি আমি ইয়াত এই সেৱা অফিচৰ আগত আমি প্ৰতিবাদ কৰিছোঁ। আমি এইকাৰণে প্ৰতিবাদ কৰিছোঁ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই বিজেপি চৰকাৰে অসমৰ শিক্ষা ব্যৱস্থা চাৰিওফালৰ পৰা ধ্বংস কৰি আনিছে। আজি তেওঁলোকে চৰকাৰী স্কুলবিলাক বন্ধ কৰি প্ৰাইভেট স্কুল চলাইছে। কেৱল সিমানেই নহয়, এই চৰকাৰ ইমানেই অপদাৰ্থ, ইমানেই অকমান্য যে এটা পৰীক্ষা তেওঁলোকে পাতিব নোৱাৰে। আজি উপৰ্যুপৰি এই 5টা বছৰত 4টা বছৰত প্ৰত্যেকবাৰে পৰীক্ষাৰ প্ৰশ্ন কাকত লিক হৈছে, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত ধ্বংস কৰিছে। এই চৰকাৰে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলিছে। আজি হায়াৰ ছেকেণ্ডাৰী আজি ফাৰ্ষ্ট ইয়েৰৰ এটা পৰীক্ষা, এই পৰীক্ষাৰ যদি প্ৰশ্ন কাকত তেওঁলোকে সংৰক্ষণ কৰিব নোৱাৰে, আজি এখন প্ৰশ্ন কাকত লিক হোৱাৰ ফলত আজি তেওঁলোকে গোটেই পৰীক্ষা আজি তেওঁলোকে পিছুৱাই ৰাখি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত আজি ধ্বংস কৰিছে। আজি শিক্ষামন্ত্ৰীয়ে কৈছে যে সেৱাৰ কোনো দুখ নাই, প্ৰশ্ন কাকত স্কুলৰ পৰা লিক হৈছে। আজি আমি তেওঁৰ বিবৃতি শুনিছো, চাপৰিলে স্কুলৰ পৰাই লিক হওক, সেৱাৰ পৰাই লিক হওক, দায়ী শিক্ষামন্ত্ৰী, শিক্ষা বিভাগ দায়ী। তেওঁ আজি দায়ী সাৰিব নোৱাৰে। আজি কৈছে মেট্ৰিকত সমাজ বিজ্ঞান পৰীক্ষাৰ প্ৰশ্ন কাকত টান হোৱাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কৈছে আমি 10 নম্বৰ বঢ়াই দিম। আমি প্ৰশ্ন কৰিছো মুখ্যমন্ত্ৰীক কোনে দিলে এই অধিকাৰ? শিক্ষাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে কেনেকে নম্বৰ বঢ়াব পাৰে? কি ভিত্তিত তেওঁ 10 নম্বৰ বঢ়ালে? বোৰ্ড কলৈ গ'ল? শিক্ষাবিদসকল কলৈ গ'ল? তেওঁলোকে সিদ্ধান্ত ল'ব লাগে। গতিকে আজি এটা তুগলকী ৰাজ চলিছে শিক্ষা বিভাগত। মহম্মদ বিন তুগলকৰ ৰাজত্ব চলাইছে হিমন্ত বিশ্ব শৰ্মাই, ৰনোজ পেগুৱে। আমি সেইকাৰণে আজি এই প্ৰতিবাদৰ যোগেদি আমি মুখ্যমন্ত্ৰীক, এই ৰনোজ পেগু অসামান্য শিক্ষামন্ত্ৰীক বৰখাস্ত কৰিবৰ কাৰণে আমি দাবী জনাইছো। আৰু আমি এই ল'ৰা ছোৱালীৰ জীৱনক লৈ তেওঁলোকে যি হেতালি খেলিছে, ইয়াৰ বাবে আমি ধিক্কাৰ দিছো, প্ৰতিবাদ দিছো। মুখ্যমন্ত্ৰীয়ে ইয়াৰ দায়িত্ব স্বীকাৰ কৰিব লাগে আৰু উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। কোন বিষয়াৰ দুখৰ কাৰণে এনেধৰণে আমাৰ ছাত্ৰ ছাত্ৰীৰ জীৱন ধ্বংসৰ পথলৈ ঠেলি শিক্ষা বিভাগ ধ্বংস কৰা নচলিব, শিক্ষা বিভাগ ধ্বংস কৰা নচলিব, শিক্ষা বিভাগ ধ্বংস কৰা নচলিব, শিক্ষা বিভাগ ধ্বংস কৰা বন্ধ কৰক। পদত্যাগ কৰক, পদত্যাগ কৰক। অসম চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায়, অসম চৰকাৰৰ কাম নাই। হিমন্ত বিশ্ব গো বেক, হিমন্ত বিশ্ব গো বেক। ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ। শিক্ষা বিভাগ ধ্বংস কৰা বন্ধ কৰক।